ৰিণ্টু প্ৰথমে বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি BOP প্ৰেজেণ্টেশ্যন কৰিবৰ কাৰণে সুযোগ আৰু সুবিধা দিয়াৰ কাৰণে প্ৰথমতে ধন্যবাদ জনাব বিচাৰিছোঁ সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে আজি পোন প্ৰথমবাৰৰ বাবে GTS ক্লাছত উপস্থিত হৈছে প্ৰতিজন ব্যক্তি আমাৰ পুৰণাসকলে এটা উৎস্মৰণি জনাব জবৰদস্ত লাগিব ফ্ৰণ্টত দুখন চেয়াৰ খালী আছে পিছৰ পৰা কোনোবা দুজন আগলৈ গৈছে আছে কোনোবা ফ্ৰণ্টলৈ গৈছে আহিব ফাৰ্ষ্ট অফ অল আমি প্ৰতিজন ব্যক্তিয়ে শিকিবৰ কাৰণে ৰেডি আছোঁ হয় নহয় ৰেডি আছোঁ যদি আপোনালোকে ৰেডি আছে তেতিয়াহ'লে আমি প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিব পাৰোঁ প্ৰথম কথা হ'ল যিহেতুকে এটা ক্লাছ হয় তো ক্লাছত অকণমান এটা সৰু ৰুল আছে এই ক্লাছত আপুনি বহি থাকোঁতে তিনিটা কথা মনত ৰাখিব লাগিব নাম্বাৰ ওৱান মোবাইল ফোনটো ছুইচ অফ বা চাইলেণ্ট মোড কৰি থ'ব লাগিব কাৰণ আপোনাক ক্ষতি কৰিব নকৰে দুই নম্বৰতে আপোনাৰ যিটো ছফ্টৱেৰ আছে ছফ্টৱেৰ চিনি পাইছে নাই আমাৰ সম্পূৰ্ণ গাৰ যিটো ওপৰৰ পাৰ্টিটো বুলি কয় এটা ছফ্টৱেৰ এইটো আমি খুলি ৰাখিব লাগিব হয়তো কাৰোবাৰ চিন্তা হ'ব পাৰে যে গাঁৱত সভা চলি আছে মই কেতিয়া গৈ মাছলৈ মাত পাওঁগৈ হয়তো কাৰোবাৰ মানুহজনী ঘৰত থাকিব পাৰে মানুহজনীৰ কাৰণে টেনশ্যন লাগিব পাৰে হয়তো কাৰোবাৰ ঘৰলৈ কেতিয়াবা হয়তো টেনশ্যন হ'ব পাৰে তো মাইণ্ডটো কমপ্লিটলি অপেন কৰি ৰাখিব লাগিব ঠিক আছে তিনি নম্বৰতে আমি নিজকে এক্সাইটমেণ্ট মনত ৰাখিব লাগিব মই কোৱা নাই অকল আপুনি এক্সাইটমেণ্ট মানে হাঁহি ফূৰ্তি কৰি থাকক নাচি থাকক নহয় আপুনি ফূৰ্তিত থাকিব লাগিব তেতিয়াহে আপুনি কিবা ইয়াৰ পৰা লৈ যাব পাৰিব মানিব তিনিটা বস্তু যদি মানিব বিহিত কৰিব পৃথিৱীখনত এনেকুৱা এজন মানুহ নাই যিজন ব্যক্তিয়ে সফলতা নিবিচাৰে আছে নেকি প্ৰতিজন ব্যক্তিকে সফলতা লাগে হয় নহয় প্ৰতিজন ব্যক্তিয়ে নিজৰ কাম নিজে নিজে কৰি যায় কিন্তু 100% মানুহে সফলতা বিচাৰে সফলতা পায় নাপায় হয়নে সফলতাৰ কোনো ডেষ্টিনেশ্যন নাই সফলতাৰ অন্যতম যিটো মেইন পাৰ্ট হয় সেইটোৱে হ'ল আমি কণ্টিনিউৱাছলি সেই কামটো কৰি যাব লাগিব নালাগে লাগিব আৰু সফলতা যদি আমি এচিভ কৰিবলৈ অৰ্থাৎ পাবলৈ হয় তেতিয়াহ'লে আমি এটা বস্তু সদায় দেখিব লাগিব সেইটো হ'ল ড্ৰিম আৰু এক্সাইটেড ড্ৰিম দেখিব লাগিব এতিয়া বহু ব্যক্তিয়ে কয় ছাৰ মই ড্ৰিমটো দেখি থাকোঁ ড্ৰিম মানে কি বোলে সপোন কেতিয়া দেখা বোলে মই ৰাতি দেখোঁ নে বাৰু ৰাতি দেখা মই ড্ৰিমটোৰ কথা কোৱা নাই মই কৈ আছোঁ যে যিটো সপোনে আপোনাক শুব নিদিয়ে সেই সপোনটো আপুনি দেখিব পাৰিব লাগিব আছে নাই আপোনাৰ সপোন আছে নাই আপোনাৰ সপোন এহাল নৱদম্পতিৰ কাৰণে সপোন কি থাকিব এটা বাচ্চা হয় নহয় এটা ফেমিলিৰ কাৰণে হয়তো তেওঁলোকৰ ল'ৰা ছোৱালী কেৰিয়াৰ ফিউচাৰ ল'ৰা ছোৱালী যদি আছে কেৰিয়াৰ যদি আছে এখন ভাল গাড়ী হয় নাই কাৰোবাৰ কাৰণে হয়তো চাইকেল মাৰি গৈছে হয়তো কাৰোবাৰ কাৰণে এখন বাইক হ'ব পাৰে য়েছ অৰ ন য়েছ বাট আমি যদি আমাৰ সেই সপোনবোৰ পূৰণ কৰিবলগীয়া হয় আমি কিবা নহয় কিবা এটা কাম কৰিব লাগিব নালাগে লাগিব নালাগে বাট আজিৰ ডেটত মই যদি কওঁ আমাৰ সপোন বহুত আছে আছে নাই হয়তো কাৰোবাৰ ঘৰ বনোৱা সপোন আছে নাই হয়তো কাৰোবাৰ গাড়ী এখন কিনা সপোন আছে নে নাই হয়তো কোনোবা বিদেশত ফুৰিবলৈ যোৱা সপোন আছে নাই হয়তো কাৰোবাৰ ৱাইফক ভাল জুৱেলাৰী দিয়া সপোন আছে নাই হয়তো কাৰোবাৰ বহুত লেণ্ড প্ৰপাৰ্টি লোৱাৰো সপোন থাকিব পাৰে সপোন দেখা মোদীয়ে GST লগোৱা নাই বাকী চবত লগাই দিয়ে য়েছ ন কিন্তু এই সপোনটো পূৰণ কৰিবৰ কাৰণে আমি উপাৰ্জন কৰিব লাগিব নালাগে কি উপাৰ্জনটো আমি একেবাৰে কম মাত্ৰাত কৰি আছোঁ বুজি আছোঁ নে নাই বস্তুটো বুজি পাইছে আমি ইনকাম কৰিব লাগিব ইনকাম কৰিলেহে আমি সপোনটো পূৰণ কৰিব পাৰিম আমি সপোন কিমান দেখিলোঁ সেই দেখিলোঁ নাই কিন্তু 5-10টা সপোন আমি দেখা পাই গ'লোঁ কিন্তু আমাৰ উপাৰ্জনৰ পথ কেইটা হয়তো কাৰোবাৰ কাৰণে চাকৰি হ'ব পাৰে হয়তো কাৰোবাৰ কাৰণে এখন দোকান হ'ব পাৰে হয়তো কাৰোবাৰ কাৰণে এখন গাড়ী হ'ব পাৰে হয়তো কাৰোবাৰ কাৰণে বাৰীখন হ'ব পাৰে
আছে ন উৎপত্তি স্থল কিন্তু এটা এটা আমি জানিব লাগিব যদি আমি আমাৰ জীৱনৰ সপোন পূৰণ কৰিবলৈ হয় তাহলে আমি এটা বস্তুই জানিব লাগিব যে আমি ইনকাম বেছি কৰিবলৈ মানে উপাৰ্জন আমি বেছি কৰিব লাগিব yes and no yes and no yes এতিয়া আৰু আপোনাৰ জাপানৰ এজন বাণিজ্যিক বিশেষজ্ঞ নাম ৰবাৰ্ট কিয়ছাকি নাম কি ক'লো মই ৰবাৰ্ট কিয়ছাকি এখানে এখন গ্ৰন্থ লিখিছিলে সেই গ্ৰন্থখনৰ নাম আছিল ৰিচ ডেড এণ্ড প'ৰ ডেড অসমীয়া যদি কওঁ ধনী দেউতা আৰু দুখীয়া দেউতা হয়নে নহয় থাকে নাথাকে সমাজত আছে কিন্তু ধনী দেউতাজনে যিদৰে সন্তানক লালন পালন কৰি সমাজত সুযোগ্য ব্যক্তি হিচাপে গঢ়িব পাৰিছে হয়তো দুখীয়া দেউতাজনে ক'ৰবাত পৰা নাই মই এনেকে কোৱা নাই যে নোৱাৰে বুলি মই কোৱা নাই হয়তো নোৱাৰিবও পাৰে কিন্তু সেই কিতাপখন পৃথিৱীত বিক্ৰীৰ অভিলেখ ৰচনা কৰিছে কিবা নহয় কিবা এটা কাৰণ আছিলে নাই ইণ্টাৰনেশ্যনেল প্ৰতিটো লেংগুৱেজ হিন্দী ইংৰাজী মাৰাঠী গুজৰাটী মালায়ালম প্ৰতিটো লেংগুৱেজত অনুবাদ হৈছিলে আৰু এই কিতাপখনে বিক্ৰীৰ অভিলেখ ৰচনা কৰিছে কিবা কাৰণ আছে নাই জানিব বিচাৰে জবৰদস্ত ক্লেপিং কৰি দিওঁ জানিব বিচাৰে এই কিতাপখনত এটা যাদুকৰী সূত্ৰ আছিলে পৃথিৱীত থকা 700 মানুহ কিমান মানুহ কি ক'লো মই 700 মানুহৰ ওপৰত ৰিচাৰ্চ কৰি তেখেতে এটা সূত্ৰ আগবঢ়াইছিলে কৈছে পৃথিৱীত মাত্ৰ 4টা শ্ৰেণীত থাকি মানুহে উপাৰ্জন কৰে কেইটা শ্ৰেণীত থাকি কাম কৰে 4টা শ্ৰেণীত থাকি মানুহে উপাৰ্জন কৰে ESBI দেখিব পাৰিছে ই মানে হ'ল এমপ্লয় যিসকল ব্যক্তিয়ে চৰকাৰী ক্ষেত্ৰতে হওক বেচৰকাৰী ক্ষেত্ৰতে হওক দৰমহাৰ বিনিময়ত কাম কৰে তেওঁলোক কি বুলি কোৱা হয় এমপ্লয় বুলি কোৱা বুজিব পাৰিছে এছ ফৰ সেলফ এমপ্লয় সেইসকলক কোৱা যায় যিসকল ব্যক্তিয়ে নিজৰ কাৰণে নিজে কৰ্মসংস্থাপনৰ সৃষ্টি কৰে তেলডিপুৰ মালিক চাহ বাগানৰ মালিক আছেনে নাই প্ৰাইভেট ডক্টৰ চেম্বাৰ আছে প্ৰাইভেট উকিল নিজৰ বাৰ আপোনাৰ অফিচ আছে চাৰ্টাৰ্ড একাউণ্টেণ্ট আছে এইসকল ব্যক্তি আমি সচৰাচৰ কি বুলি ক'ব পাৰোঁ সেলফ এমপ্লয় বুলি ক'ব পাৰোঁ আমি কোৱা নাই কোনে কৈছে ৰবাৰ্ট কিয়ছাকি আৰু বি মানে হ'ল বিগ বিজনেছমেন যিসকল ব্যক্তিয়ে বহুত কোটি টকা ইনভেষ্ট কৰে ডাঙৰ কাৰখানা বনায় তাত বহুত মানুহ একেলগে কাম কৰে তেওঁলোকক কি বুলি কোৱা হয় বিগ বিজনেছমেন আজি আমাৰ ভাৰতবৰ্ষত বিগ বিজনেছমেন বহুত আছে নাই আদানী আছে আম্বানী আছে বিজয় মালিয়া আছে নাই আছে কিন্তু আমি তাৰ ভিতৰতে এজন আমি নাম লৈছো মুকেশ আম্বানী নাম শুনিছে তেখেতৰ লগত বৰ্তমান সময়ছোৱা 2015 চনৰ তথ্য অনুসৰি 5 লাখ কৰ্মচাৰী তেওঁ ইণ্ডাষ্ট্ৰীত আছে ৰিলায়েন্স গ্ৰুপৰ ইণ্ডাষ্ট্ৰী এই 5 লাখ মানুহ তেওঁৰ কাৰণে এটা ডাঙৰ টিম হয়নে নহয় হয় আই ফৰ ইনভেষ্টৰ যিসকল ব্যক্তিয়ে ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক টকা ধাৰলৈ দিয়ে তাৰ পৰা মুনাফালৈ জীৱন নিৰ্বাহ কৰে বা আমাৰ সাধাৰণ জনতাৰ মাজতো তেওঁলোকে EMI মাধ্যমেৰে টকা ধাৰলৈ দিয়ে তাৰ মাধ্যমেৰে উপাৰ্জন কৰে তেওঁলোক আমি কি বুলি ক'ব পাৰোঁ ইনভেষ্টৰ বুলি ক'ব পাৰোঁ আমি এক্সাম্পল যদি লওঁ বন্ধন বেংকৰ মালিক আছেনে নাই ছেটিঙৰ মালিক আছে নাই RGBLৰ মালিক আছে নাই ষ্টেট বেংক অফ ইণ্ডিয়া HDFC এইবোৰ হ'ল ওৱান টাইপ অফ ইনভেষ্টৰ yes and no পৃথিৱীখনত এই 4টা কেটেগৰী বাদে আৰু কিবা কেটেগৰী আছে নেকি মাই ডিয়াৰ ফ্ৰেণ্ডছ নাই আজিলৈকে উৎপত্তি হোৱা নাই যদি হয় পিছত দেখা yes and no yes এটা এই 4টা কেটেগৰী মানুহ কি কৰিছিলে দুটা প্ৰধান ভাগত বিভক্ত কৰিলে কেইটা ভাগত কৰিলে দুটা প্ৰধান ভাগত ভাগ কৰিলে কৈছে যে এমপ্লয় আৰু সেলফ এমপ্লয় কেটেগৰী খালি মানুহ আছে বোলে 95% কিমান আছে 95% মানুহ কোন আছে বুলি কৈছে এমপ্লয় আৰু সেলফ এমপ্লয় পাৰি একদম বিয়াত যাদুকৰী সূত্ৰ বুজিবলৈ ফ্ৰী কৰ ওকে এটা এনাৰ্জি ক্লেপিং কৰি সকলোৱে Okay. So, যদি এমপ্লয় আৰু সেলফ এমপ্লয় কেটেগৰী
95% মানুহ থাকে তাহলে বিজনেছমেন আৰু ইনভেষ্টৰ হয় কিমান থাকিব মাই ডিয়াৰ ফ্ৰেণ্ডছ 5%. 5%. Yes and no? Yes. মানে কিন্তু এছেট মানে হ'ল ধন টকা পইচা হা সম্পত্তি বুজি পাৰিছে এওঁলোকৰ লগত ধন টকা পইচা হা সম্পত্তি মাত্ৰ 5% হে আছে বুলি কৈছে এলা বিজনেছমেন আৰু ইনভেষ্টৰ কিমান থাকিব পাৰে 95. 95%. আমি অকণমান বুজি লওঁচোন বাৰু আমি যিমান ডাঙৰ চাকৰি নকৰিলেও আমাৰ মাহৰ লাষ্টত ধাৰ ল'বলগীয়া হয়নে নহয় তাৰমানে আমাৰ পইচা নাইকিয়া হয় নহয় হয় আমি যিমান ডাঙৰ সৰু সুৰা ডাঙৰ উকিল নহ'লেও আমাৰ লাষ্টত প্ৰব্লেম হয়নে নহয় হয় গেছৰ বিল আছে লাইটৰ বিল আছে ল'ৰা ছোৱালীৰ স্কুলৰ বিল আছে গাড়ী EMI আছে মানে বেংকৰ লোন আছে নাই তো চবে কাটি পেলাই নে বোলে কিন্তু বিজনেছমেন আৰু ইনভেষ্টৰ লগত জোখতকৈ বেছি টকা আছেনে নাই এই সূত্ৰতে সেইটো প্ৰমাণ কৰিছে নাই কৰা কৰিছে নে নাই কৰা বুজিব পাৰিছে এতিয়া পৃথিৱীত কি বুলি কৈছে 95% মানুহৰ লগত 5% টকা পইচা আৰু সা সম্পত্তি আছে কিন্তু 5% মানুহৰ লগত 95% টকা পইচা সা সম্পত্তি আছে আছে ন কিন্তু এটা এওঁলোকৰ যে এইবিলাক আছে তাৰ কিবা নহয় কিবা এটা কাৰণ আছে নে নাই বিনা কাৰণত ফেনখন ঘূৰিব নেকি নুঘূৰে আমি কাৰণটো জানিব বিচাৰো Yes. জানিব বিচাৰো ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণটোৱে হ'ল এই শ্ৰেণীৰ মানুহ অৰ্থাৎ এমপ্লয় আৰু সেলফ এমপ্লয় কেটেগৰী হাৰি মানুহে কি কৰে বুলি কৈছে অকলে অকলে কাম কৰে বুলি কৈছে অকলে অকলে মানে ইণ্ডিভিজুৱেল ৱৰ্ক কৰে আৰু এমপ্লয় আৰু বিজনেছৰ আৰু ইনভেষ্টৰ হাৰি মানুহে কি কৰে বুলি কৈছে টিম ৱৰ্ক কৰে বুলি কৈছে এতিয়া চৰকাৰী চাকৰিয়ালজনে নিজৰ চাকৰিটোহে কাম কৰে বেলেগৰ কৰেগে নেকি দোকানজনে নিজৰ দোকানখনে খোলে বেলেগৰ দোকান খোলেগে নেকি yes or no yes or no yes খেতিয়কজনে নিজৰ মাটিডৰা হাল নাবাই বেলেগৰ মাটি হাল বাব যাব নেকি নাযায় তাৰমানে তেওঁলোকে যদি নিজৰ কামটো নিজে কৰিছে তেওঁলোকে কাম কৰা ধৰণটো কি বুলি কোৱা হয় অকলে অকলে কাম কৰা হয়নে নহয় অকলে অকলে কাম কৰা মানে হ'ল ইণ্ডিভিজুৱেল ৱৰ্ক বুজি পাইছে Yes. বিজনেছৰ আৰু ইনভেষ্টৰ সকলে ইণ্ডিভিজুৱেল ৱৰ্ক নকৰে তেওঁলোকে কি কৰে বুলি কৈছে টিম ৱৰ্ক কৰে বুলি কৈছে এই বন্ধন বেংকৰ মালিকে আপোনাৰ ঘৰৰ চোতালত সেই পাতিটোত বহি পেলাই পইচা দিবলৈ আহে নেকি কোন আহে বিল ভিজিটিং অফিচাৰ আহে হয় নাই ব্ৰাঞ্চ মেনেজাৰ আহে yes আদানী গ্ৰুপৰ মালিকে আপোনাৰ ঘৰত মিটাৰটো লগাবলৈ আহিছিলে নেকি এমপ্লয় আহিছিলে নাই yes no তাৰমানে তেওঁলোকে অকলে অকলে কাম নকৰে বহুত মানুহ একেলগে লৈ কাম কৰে তেওঁলোকে সেই কাম কৰা প্ৰস্তুত কি বুলি কোৱা হয় টিম বুজা পাইছে আৰু বিজনেছসকলে কি কৰে বুলি কৈছে দ্বিতীয় কাৰণটো হ'ল 95% মানুহৰ লগত 5% টকা পইচা থকাৰ দ্বিতীয় কাৰণটো হ'ল এই শ্ৰেণীৰ মানুহে লিমিটেড ইনকাম কৰে আৰু এই শ্ৰেণীৰ মানুহে আনলিমিটেড ইনকাম কৰে লিমিটেড ইনকাম মানে কেইটামান টকা উপাৰ্জন কৰে আনলিমিটেড ইনকাম বহুত টকা ইনকাম কৰে yes no এটা আমি প্ৰথম বুজি লৈছো ইণ্ডিভিজুৱেল লিমিটেড ইনকাম কি জানিব বিচাৰে জানিব বিচাৰে ওকে তো আমি চাওঁ ভগৱানে আমাক উপহাৰ স্বৰূপে এটা বস্তুৱে চবকে সমান দিছে কি বাৰু সময় yes no এতিয়া ধনী ব্যক্তিক বেছি দুখীয়াক কমকে দিছে নি all are equal yes no yes বিজনেছমেন আৰু ইনভেষ্টৰক 24 ঘণ্টা সময় দিছে হয় না নহয় কিন্তু আমি 24 ঘণ্টা সময়টো 24 ঘণ্টাই কাম কৰিব পাৰোঁ জানো বন্ধু হ'ব নোৱাৰো হয় না এটা 24 ঘণ্টাৰ ভিতৰত আমি কিমান ঘণ্টা কাম কৰিব পাৰোঁ 8 পৰা 10 ঘণ্টা সময় হয় না ওকে 8 পৰা 10 ঘণ্টা সময় যদি আমি কাম কৰিব পাৰোঁ
8ৰ পৰা 10 ঘণ্টা সময়টো হিচাপ কৰিব পৰা সময় হয়নে নহয়? যদি এজন ব্যক্তিয়ে হিচাপ কৰিব পৰা সময় কাম কৰে তো ইনকামটো হিচাপ কৰিব পৰা সমান হ'বনে নহয়? আৰু সেইটো কাৰণে এমপ্লয় আৰু সেলফ এমপ্লয় কেটেগৰী মানুহৰ ইনকাম বুজিব পাৰিলে? বুজিব পাৰিলে? ওকে, এটা যাওঁ বিজনেছমেন আৰু ইনভেষ্টৰ কিমান কৰে বুলি কৈছোঁ? আনলিমিটেড ইনকাম কৰে বুলি কৈছোঁ। কেনেকৈ কৰে? আমি যিখিনি কাম কৰিছোঁ সিহঁতেও কাম সেইখিনিয়ে কৰিছে, বাট অকণমান বেলেগ ধৰণে কৰিছে। জানিব বিচাৰে? আমি চাওঁ এই 5 লাখ মানুহ যে মুকেশ আম্বানীৰ লগত এটা টিমত আছে, এই 5 লাখ এমপ্লয়ীয়ে আম্বানী ধনী মানুহৰ কাম কৰিছে নেকি? বুজি পাইছে নাই? আচ্ছা, মোৰ কথাটো বুজি পাইছে নাই? অসমীয়াত কৈছোঁ, বুজি পাইছে? অ'কে, বুজি নাপালে ক'ব। অ'কে, তো এই 5 লাখ মানুহে নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ কাম কৰিছে, পইচা নাই। কিন্তু যদি এই 5 লাখ মানুহে এটা দিনত 8 ঘণ্টাকৈ কাম কৰে, এতিয়া মুকেশ আম্বানীৰ কাৰণে এটা দিনত কিমান ঘণ্টা কাম হ'ব পাৰে? 40 লাখ 40 লাখ ঘণ্টা। 40 লাখ ঘণ্টাটো হিচাপ কৰিব পৰা সময় নে হিচাপ কৰিব নোৱাৰা সময়? নোৱাৰা সময়। বুজিব পাৰিছে? টোপনি আহিছে নেকি? নাই। যদি এজন ব্যক্তিয়ে এটা দিনত হিচাপ কৰিব নোৱাৰা সময় যদি কাম কৰে, তেওঁ ইনকামটো হিচাপ কৰিব নোৱাৰা হ'বনে নহয়? Yes and no? Yes and no? আৰু সেইটো কাৰণে তেওঁলোকৰ ইনকাম প্ৰচিডিউৰটো কি বুলি কোৱা হৈছে? আনলিমিটেড ইনকাম। Yes and no? মুকেশ আম্বানীয়ে কৈছে না, মই ভাৰতখনক 3 বছৰ এনেই চলাম, পইচা আছে নাই? আপুনি মই পাৰিম নে নিজৰ ঘৰখন? নেভাৰ। Yes and no? তেওঁলোকৰ কি বুলি কয় কাম কৰা ছেকেণ্ড প্ৰচিডিউৰটো হৈছে আনলিমিটেড ইনকাম। সেইটো কাৰণে তেওঁলোকে আনলিমিটেড ইনকাম কৰে। ইয়াতে দ্বিতীয় কাৰণটো হ'ল এমপ্লয় আৰু সেলফ এমপ্লয় কেটেগৰীৰ শাৰীত থকা মানুহে এক্টিভ ইনকাম কৰে, আৰু বিজনেছমেন আৰু ইনভেষ্টৰ শাৰীৰ মানুহে কি কৰে বুলি কৈছে? পেছিভ ইনকাম কৰে। এক্টিভ ইনকাম আৰু পেছিভ ইনকাম জানিব বিচাৰে? এটা এনালাইচিছ থাকিব। এক্টিভ ইনকাম মানে হ'ল সক্ৰিয় উপাৰ্জন। কি বুলি ক'লো মই? সক্ৰিয় উপাৰ্জন। আমি যিটো মুহূৰ্তলৈকে কামটোৰ সৈতে জড়িত হৈ থাকিম সেই মুহূৰ্তলৈকেহে উপাৰ্জন পাম। আমি যিটো মুহূৰ্তৰ পৰাই কামটোৰ সৈতে জড়িত হ'বলৈ বাদ দিম সেইটো মুহূৰ্তৰ পৰা ইনকাম হাজিৰা কৰা মানুহজন হয় নহয়? আজিকালি চৰকাৰী চাকৰিবিলাক হয়নে নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ? जब तक काम करे उसके बाद दरमहा मिलेगा, उसके बाद मिलेगा नहीं मिलेगा। अर्थात काम কৰি থকালৈকে উপাৰ্জন আছে, কাম কৰাৰ পিছত উপাৰ্জন নাই। সেই কামটো কি বুলি কোৱা হয়? এক্টিভ ইনকাম। বুজি পাৰিলে? কিয় বিজনেছমেন আৰু ইনভেষ্টৰসকলে কি কৰে বুলি কৈছে? পেছিভ ইনকাম কৰে বুলি কৈছে। পেছিভ ইনকাম মানে হ'ল নিষ্ক্ৰিয় উপাৰ্জন। কাম কৰি থাকিলেও উপাৰ্জন পাব, কাম কৰি নাথাকিলেও উপাৰ্জন পাব। কামটোৰ সৈতে জড়িত হৈ থাকিলেও উপাৰ্জন আহিব, কামটোৰ সৈতে জড়িত হৈ নাথাকিলেও উপাৰ্জন আহিব। তাক কি বুলি কোৱা হয়? পেছিভ ইনকাম। আমি এটা এক্সাম্পল লওঁ। মুকেশ আম্বানী গৰমৰ দিনত ভাৰতবৰ্ষত অত্যাধিক গৰম হয় বুলি ইণ্ডোনেছিয়া বালি ফুৰিবলৈ গৈছিল। ক'ত গুচি গ'ল? ইণ্ডোনেছিয়া বা ডুবাই। এতিয়া মালিক নাই বুলি এই 8 লাখ কৰ্মচাৰীয়ে কাম নকৰাকৈ থাকিব নেকি? নাথাকে। মালিক নাই বুলি লখিমপুৰ ৰিলায়েন্স ষ্টেণ্ডখন নোখোলাকৈ থাকিব নেকি? নাথাকে। জুৱেলাৰী নোখোলাকৈ থাকিব নেকি? যদি কাম চলি থাকে উপাৰ্জন যাবনে নাযায়? যাব। বিদেশ ভ্ৰমণ কৰিবলৈ যাওঁতে ফ্লাইটখন এক্সিডেণ্ট হৈ গুচি গ'ল। বাই চান্স মুকেশ আম্বানী ডেথ হ'ল। ডেথ হোৱাৰ পিছত এদিন হয়তো এমপ্লয়সকলে কাম নকৰাকৈ থাকিব পাৰে, পিছদিনৰ পৰা আকৌ কাম চলিব নচলে? মুকেশ আম্বানী জেগাত বেলেগ নীতা আম্বানী, আকাশ আম্বানী কোনোবা বহিব নবহে? তেওঁলোকে ফেমিলি ইনকাম পাব নাপায়? তাৰমানে ডেট মিনছ এটাই বুজি পাওক, কাম কৰিলেও উপাৰ্জন পাব, কাম নকৰিলেও পাব। কামটোৰ সৈতে জড়িত হৈ থাকিলেও পাব, কামটোৰ সৈতে জড়িত হৈ নাথাকিলেও উপাৰ্জন পাব। তাক কি বুলি কোৱা হয়? পেছিভ ইনকাম। বুজি পাৰিলে? এক্টিভ ইনকাম আৰু পেছিভ ইনকাম বুজি পালে? লিমিটেড ইনকাম আৰু আনলিমিটেড ইনকাম বুজি পালে?
ইণ্ডিভিজুৱেলক আৰু টিমক বুজি পালে এনাৰ্জি ক্লেপিং কৰি দিয়ক যদি বুজি পালে এতিয়া মই সুধিব বিচাৰোঁ আপোনালোকক ভগৱানে উপহাৰ স্বৰূপে দিয়া এই সুন্দৰ জীৱনটো লগতে আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবৰ কাৰণে এক্টিভ ইনকাম বিচাৰিলে আপোনালোকে পেছিভ ইনকাম বিচাৰে পেছিভ ইনকাম বিচাৰে যদি আমি পেছিভ ইনকাম কৰিবলৈ হয় কি কৰিব লাগিব টিমৱৰ্ক কৰিব লাগিব য়েছ এণ্ড নো এতিয়া আমি জীৱনটোত আমাৰ সপোনবোৰ পূৰণ কৰিবৰ কাৰণে প্ৰতিটো বছৰে আমি নতুন নতুন সপোন এচিভ কৰিবৰ কাৰণে আমি লিমিটেড ইনকাম বিচাৰিম নে আনলিমিটেড ইনকাম বিচাৰিম আনলিমিটেড ইনকাম বিচাৰিম য়েছ এণ্ড নো আজি আমি আনলিমিটেড ইনকাম বিচাৰিলে আমি কি কৰিব লাগিব টিমৱৰ্ক আমি কৰিব লাগিব য়েছ এণ্ড নো এতিয়া পেছিভ ইনকাম আৰু আনলিমিটেড ইনকাম যদি আমি বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব টিমৱৰ্কে আমি কৰিব লাগিব এতিয়া এমপ্লয় আৰু সেলফ এমপ্লয় হাৰি থাকিলে আমি জীৱনত কোনো দিন আনলিমিটেড ইনকাম পেছিভ ইনকাম আৰু টিমৱৰ্ক কৰিব পাৰিম নেকি এইটো এটা বিৰাট ডাঙৰ ট্ৰেজেডি বুলি কোৱা কি বুলি কোৱা হয় বিৰাট ডাঙৰ ট্ৰেজেডি কাৰণ সপোন আমি বেলেগৰ পূৰণ কৰিম বাট আমাৰ সপোন আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম Yes and no. Yes and no. Unlimited income, passive income পাবৰ কাৰণে এটাই মাত্ৰ ৰাস্তা আছে সেইটো হ'ল বিজনেছমেন আৰু ইনভেষ্টৰ হাৰিলে আমি ফ্লাই কৰিব লাগে Yes and no. বুজিব পাৰিছে আচ্ছা এইখিনিলৈকে কিবা নুবুজাকে আছে নেকি বুজিব পাৰিছে আচ্ছা এতিয়া আমি এটা কথা ক'ব বিচাৰোঁ এমপ্লয় হাৰিলে আমাৰ টিমৱৰ্ক হ'ব জানো সেলফ এমপ্লয় হাৰি টিমৱৰ্ক হ'ব জানো বিগ বিজনেছমেন হোৱাটো ইমান সহজ জানো ইনভেষ্টৰ হ'ব পৰা হ'লে আমি বহিলোহেঁতেন নেকি বহিলহেঁতেন নে এতিয়া আমাৰ কাৰণে আমি যে কৈ দিলোঁ যে আমাক আনলিমিটেড ইনকাম লাগে পেছিভ ইনকাম লাগে টিমৱৰ্ক আমি কৰিব বিচাৰোঁ আমাৰ কাৰণে সম্পূৰ্ণ ৰাস্তাটো ক্লজ হৈছে নাই হৈছে কিন্তু থেংকছ টু গড ভগৱানক আমি ধন্যবাদ দিয়াৰ প্ৰয়োজন আছে ভগৱানে আমাক এনেকুৱা এটা যুগত মানুহ হিচাপে এখন পৃথিৱীলৈ পঠালে যিটো যুগত কৰিব নোৱাৰা কোনো কাম নাই বন্ধুসকল আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে আনলিমিটেড ইনকাম পেছিভ ইনকাম টিমৱৰ্ক কৰিবৰ কাৰণে এটা সৌন্দৰ্যপূৰ্ণ অপৰচুনিটি ক্ৰিয়েট কৰিলে যিটোৰ জৰিয়তে সমগ্ৰ বিশ্বত সাধাৰণ মানুহে অসাধাৰণ হাইলৈ যাব পাৰে আৰু এজন জিৰ'ৰ পৰা মানুহে হিৰ' হ'ব পাৰে আৰু লগতে নিজৰ সপোন 100% পূৰণ কৰিব পৰা এটা জেগা উৎপত্তি হৈ গ'ল জানিব বিচাৰে যদি বিচাৰে এটা এনাৰ্জেটিক গ'লছে আপুনি মানক বা নেমানক আপুনি বুজক বা নুবুজক আপুনি বুজিবলৈ চেষ্টা কৰক বা নকৰক হয়তো আপোনাৰ ইনফৰমেশ্যনৰ অভাৱ হ'ব পাৰে এখন পৃথিৱীত আপোনাৰ মোৰ নিচিনা মানুহৰ কাৰণে আনলিমিটেড ইনকাম পেছিভ ইনকাম টিমৱৰ্ক কৰিবৰ কাৰণে এটাই মাত্ৰ ৰাস্তা আছে ডেট ইজ ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰী ৰাস্তাটো পাই গ'লে ইমান সৰু ক্লেভিং দিব অ'কে তো ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং but direct selling and network industry same or meaning এটাই কিন্তু ইয়াত দুটা বেলেগ নামেৰে পৰিছে বুজি পাইছে কিন্তু ডাইৰেক্ট সেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং কি হয় তাৰ সম্পৰ্কে জানিব বিচাৰে অকণ পানী দিবা প্লিজ এখন এখন আধুনিক ইনফৰমেশ্যন এণ্ড টেকনলজি সৃষ্টি কৰা এখন বজাৰ বুজি পাইছে কিন্তু এই ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰী সম্পৰ্কে জনাৰ আগত আমি জানিব লাগিব যে বৰ্তমান আমি কোনখন বজাৰৰ সৈতে জড়িত হৈ আছোঁ ট্ৰেডিশ্যনেল মাৰ্কেট অনলাইন মাৰ্কেট ফ্ৰেঞ্চাইজি মাৰ্কেট এইবোৰ আছে নাই সেই সম্পৰ্কে আমি অকণমান জানি ল'ব লাগিব তাৰ পাছতহে আমি ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰী সম্পৰ্কে আমি জানিব পাৰিম আৰু বন্ধুসকল আমি প্ৰথমে জানো ট্ৰেডিশ্যনেল মাৰ্কেট কি হয়
ট্ৰেডিশ্যনেল মাৰ্কেট মানে হ'ল পৰম্পৰাগত বজাৰ। বজাৰ বুলি কোৱাৰ লগে লগে সচৰাচৰ বজাৰত দুই পক্ষ থাকে। প্ৰথম পক্ষ হ'ল বিক্ৰেতা মানে দোকানী, হয়নে নহয়? আৰু দ্বিতীয় থাকে অৰ্থাৎ কাষ্টমাৰ, যোনে সামানবোৰ কিনে, হয়নে নহয়? কিন্তু বায়াৰ আৰু চেলাৰ মাজত এটা পক্ষ থাকে, মানে যোনে সামগ্ৰীবোৰ উৎপাদন কৰে। আমি কোনে উৎপাদন কৰে? কোম্পানীয়ে উৎপাদন কৰে, হয়নে নহয়? কিন্তু যেতিয়া ট্ৰেডিশ্যনেল মাৰ্কেটত কোম্পানীয়ে এটা সামগ্ৰী উৎপাদন কৰে, এই সামগ্ৰীটো কাষ্টমাৰজনে কোম্পানীৰ পৰা ডাইৰেক্ট কিনিব পৰা চিষ্টেমটো আছেনে বাৰু মাই ডিয়াৰ ফ্ৰেণ্ডছ? বুজিব পাৰিছে মোৰ কথাকেইটা? ডাইৰেক্ট কিনিব পৰা চিষ্টেমটো আছেনে? নাই। যদি আমি কাষ্টমাৰজনে সামগ্ৰীটো কিনিবলৈ হয়, আমি হয়তো আমাৰ ঘৰৰ ওচৰত থকা শইকীয়া দা, মালা দা, আলি দা, আকবৰ দা দোকানৰ পৰা কিনিবলগীয়া হয়নে নহয়? দালি, আলু, তেল, নিমখ, চেম্পু পেকেটো লাগে, হয়নে নহয়? হয়। এই ৰিটেইলাৰজনে টাউনত বহি থকা হ'লচেলাৰ তেওঁলোকৰ পৰা কিনিব লগা হয় নহয়? গুপ্তা, মালা, আলি, আকবৰ টাউনতো বহি আছে, আছেনে নাই? আছে। তেওঁলোকৰ হ'লচেলাৰৰ পৰা কিনিবলগীয়া হয়। এই হ'লচেলাৰবিলাকে ডিলাৰ বা ডিষ্ট্ৰিবিউটৰ, তাৰমানে কোম্পানী যিবোৰ এজেণ্ট আছে তেওঁলোকৰ জৰিয়তে যোগাযোগ কৰিবলগীয়া হয়নে নহয়? হয়। এই ডিলাৰ ডিষ্ট্ৰিবিউটৰবিলাকে আকৌ CNF কেৰিং এণ্ড ফৰৱাৰ্ডিং এজেঞ্চিৰ পৰা কিনিব লগা হয়নে নহয়? হয়। আৰু কেৰিং এণ্ড ফৰৱাৰ্ডিং এজেঞ্চিয়ে কোম্পানীৰ পৰা এই সামগ্ৰীবিলাক কিনিব লগা হয়নে নহয়? হয়। আমি ট্ৰেডিশ্যনেল মাৰ্কেটৰ সামগ্ৰীবোৰ এইটো মাধ্যমেৰে নাপাওঁনে বাৰু? পাওঁনে বাৰু? পাওঁ। এতিয়া আপোনালোকে জানি বিৰাট ট্ৰেজেডি লাগিব যে যিটো বস্তু আমি 100% অৰ্থাৎ লিখা দামত আমি ক্ৰয় কৰোঁ, সেই বস্তুটো একচুৱেলি কোম্পানীয়ে মেনুফেকচাৰিং কৰি লাভৰ মূৰত এৰি দিয়ে 30%। তাৰমানে আপুনি এটা বস্তুৱে বুজি পায়, যিটো বস্তু আপুনি দোকানখনৰ পৰা 10 টকাত কিনি আনিলে, সেই বস্তুটো কোম্পানীয়ে লাভ লৈ 3 টকাতে এৰি দিলে। বাকী 7 টকাটো এই মিডিলমেন সকলৰ মাজত ডিষ্ট্ৰিবিউট হৈ গুচি গ'ল। সেই পইচাটো কোনে দিবলগীয়া হৈছে? কাষ্টমাৰ। আমি মানে কোন? কাষ্টমাৰ। বুজিব পাৰিছে? আৰু এই যে 30% লাভ লৈ যে বস্তুটো এৰি দিলে, আমি গ্ৰাহকসকলে 100% কিনিব লগা হৈছে নাই? মাজতে 70% টকাটো নাইকিয়া হ'লনে নাই? ক'ত গ'ল জানিব বিচাৰে? এই যে CNF ডিষ্ট্ৰিবিউটৰ, হ'লচেলাৰ, ৰিটেইলাৰ, এই যে মিডিলমেন যে আছে, ইয়াৰ মাজত আৰু আছে। এই মিডিলমেন সকলৰ মাজত কি হ'ল? 40% টকা ষ্টক চেঞ্জত দি আপোনাৰ তেওঁলোকে হজম কৰিলে। 40% মিডিলমেনে খালে, 30% কোম্পানীয়ে খালে নাই? কিমান হ'ল? 70% হৈছে। আৰু 30% ক'ত গ'ল? এই 30% ইয়াতে টিভি, পেপাৰ, এডভাৰটাইজ, ফেচবুক, ইনষ্টাগ্ৰাম, লিংকডিন, টুইটাৰ এইবোৰ আছেনে? মেৰে বিউটি কা সিক্ৰেট, লাক্স ইণ্টাৰনেশ্যনেল, নম্বৰ আপোনাৰ ঠাণ্ডা ঠাণ্ডা, কুল, কলগেট কা সুধাৰবা, নম্বৰ 1 ব্ৰেণ্ড আছেনে নাই? যিটো চাবোনে কেৰিনা কাপুৰে জীৱনত হয়তো হাতো ধুই পোৱা নাই, সেই এডভাৰটাইজৰ কাৰণে মানুহৰ আগত গা ধুই দেখাইছে নাই ধৰক? ধনী হওক, দুখীয়া হওক, গা ধুবৰ কাৰণে কলপতুৱা দি হ'লেও বাথৰুম এটা বনোৱা হয়। কেৱল পইচাৰ কাৰণে টিভিৰ আগতো বিভিন্ন ধৰণৰ মানুহৰ আগতো মানুহে গা ধুলে খোজ নাপায়। মানি yes and no? Yes and no? Yes. তো এই 30% ক'ত গুচি গ'ল? এডভাৰটাইজৰ নামত গুচি গ'ল, হয়নে নহয়? হয়। এতিয়া 70% এওঁলোকে পোৱাৰ পাছতহে আমি 100% বস্তুটো কিনিবলৈ পাম। অৰ্থাৎ বুজি পাওঁ, যদি আমি আমাৰ ঘৰখনৰ কাৰণে 1000 টকাৰ যদি বজাৰ কৰোঁ, কিমান টকা ক'লো? 1000 টকা যদি আমি বজাৰ কৰোঁ, কিন্তু আমাৰ ঘৰখনলৈ মাত্ৰ 300 টকাৰহে বস্তু আহে। কিমান আহে? 700 টকা ক'ত যায়? মিডিলমেনৰ একাউণ্টত যায়। বুজি পাৰিছে? যদি আমি 1 লাখ টকাৰ বজাৰ কৰোঁ, আমাৰ ঘৰলৈ কিমান টকা বজাৰ আহে? 30,000। বাকী কিমান টকা মিডিলমেনৰ পকেটত যায়? 70,000। ধনী হওক, দুখীয়া হওক, মধ্যবিত্ত হওক, জীয়াই থকাৰ জীৱনত যদি 1 ইয়াৰ বজাৰ কৰোঁ, আমাৰ ঘৰলৈ 30 লাখ টকাৰহে বজাৰ আহিব। বাকী 70 লাখ টকা ক'ত যাব? মিডিলমেনৰ ওচৰত যাব, হয়নে নহয়? কিন্তু আমি কাৰোবাক বিনা কাৰণত 10 টকা দিব পাৰিম?